গুড ইভিনিং সকলোকে। আজি বহুত দিনৰ পৰা মই ভিডিঅ' দিব পৰা নাই কুকিঙৰ, অলপ ব্যস্ততা থকাৰ কাৰণে ভিডিঅ' কিছুমান কৰি থোৱা হৈছে, কিন্তু এডিটিং কৰিবৰ কাৰণেও সময় পোৱা নাই। কিন্তু মই এটা দুপৰীয়া ৰেচিপি বনাইছিলোঁ, লোকেল কণী দি পেলানি কাৰী বনাইছিলোঁ। কিদৰে বনালোঁ মই তাকে, বজাৰৰ পৰা অনা সৰু মানিমুনিখিনি মই ভালকৈ ধুই ল'লোঁ। ধুই মই এইবাৰ মানিমুনিখিনি গুচাই মেলি মানে আপোনাৰ শিপা আৰু পাত সেনেকৈ বেলেগ বেলেগ কৰি দিয়া নাই। মই ভালকৈ 4-5 বাৰমান ধুই পেলানি মই নকটাকৈ মই দি দিছোঁ কুকাৰত। আৰু আনফালে মই আপোনাৰ মচুন্দৰী পাত আৰু নৰসিংহ পাত দিছোঁ, আৰু লগতে এয়া আপোনাৰ অকণমান মগুৰ দালি দিছোঁ। মগুৰ দালিখিনি দি পেলানি তাৰপিছত মই বিলাহী দিছোঁ। বিলাহী ঘৰৰ বিলাহী মানে মোৰ হাজবেণ্ডৰ মহাকে তেওঁ চাদৰ ওপৰত কৰে, গতিকে তেওঁ কৰা খেতিৰ পৰাও আমি অলপ খাবলৈ পাওঁ, সেয়েহে ঘৰৰ বিলাহী বুলিয়ে কৈছোঁ। আৰু দুটামান নহৰু দিছোঁ, দি পেলানি মই এয়া পানীখিনি বহুত বেছি নিদিওঁ। পানীখিনি মই আপোনাৰ শাকখিনি অলপমান ডুব যোৱাকৈ পানীখিনি দিম। অকণমান নিজে চাব লাগিব, নহ'লে পানী বহুত বেছি হ'লেও পিছত আপোনাৰ কাৰীটো বেছি পনীয়া হৈ যাব। আধা চামুচ নিমখ দিছোঁ। নিমখটো মই অলপ তেল মাৰোঁতে আকৌ ব্যৱহাৰ কৰিম, সেইটো কাৰণে নিমখ ইয়াতে আধা চামুচেই দিছোঁ। এতিয়া মই প্ৰায় 3-4টামান হুইছেল অহাকৈ মই কুকাৰটো পাতি দিম। তাৰপিছত দেখিলে এয়া কুকাৰটো খুলি অকণমান ঠাণ্ডা হ'বলৈ দিব, কাৰণ মই অলপ হাতেদিও মই চব্জিখিনি মই ভাঙি দিম। আৰু এইদৰে গোটেইখিনি মই ঘাটনিডালেদি আপোনাৰ এনেকৈ মই গোটেইখিনি ভালকৈ মিহলি হৈ যোৱাকৈ এইদৰে মই মিক্স কৰি দিম। তাৰপিছত মিক্স কৰাৰ পিছত আপোনাৰ দেখিছে এখন এনেকুৱা হেতা আপোনাৰ জালনা থকা, সেইখনত মই যাতে সৰু মানিমুনিৰ শিপাবিলাক, যিহেতু সেই শিপাখিনি খাব নোৱাৰি, গতিকে সেই শিপাখিনি মই আপোনাৰ এইদৰে উঠাই পেলানি তাক ভালকৈ মানে মোহাৰি দিব। এতিয়া এইদৰে মোহাৰি আপোনাৰ গোটেই মানে তাত থকা যিমানখিনি আপোনাৰ ৰস সেইখিনি ওলাই পৰিব। আৰু তাৰপিছত মই এখন কেৰাহীত অলপ তেল দি, তাৰপিছত কেৰাহীখনত মই বইল কৰি লোৱা লোকেল কণী 3টা অকণমান ফ্ৰাই কৰি ল'ম। আৰু এইদৰে ফ্ৰাই কৰি পেলানি আপোনাৰ তাৰপিছত মই তাত আকৌ তেল মাৰিম। এইদৰে মই ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি আপোনাৰ অলপ ফ্ৰাই কৰিছোঁ। আচলতে মই ফ্ৰাই কৰিব বিচৰা নাছিলোঁ, কিন্তু ছোৱালীয়ে কেতিয়াবা বেছি বগা দেখিলে অকণমান হেৰি কৰে, সেইটো কাৰণে অকণমান মই ফ্ৰাই কৰি দিছোঁ। তাৰপিছত এয়া আপোনাৰ সেই তেলখিনিতে মই পিঁয়াজ আৰু জলকীয়া দিছোঁ। তাৰপিছত আধা চামুচ নিমখ দিছোঁ, কাৰণ মই আগতেও আধা চামুচ নিমখ মই বইল কৰোঁতে দিছিলোঁ, সেয়েহে নিমখ আৰু মই বেছি দিয়া নাই। আৰু হালধি আধা চামুচ দিছোঁ। আৰু ইয়াত অন্য মই কোনো ধৰণৰ মছলা আৰু ব্যৱহাৰ নকৰোঁ, যিহেতু মই একদম সাধাৰণভাৱে বনাইছোঁ। তাৰপিছত মই এয়া বইল কৰি লোৱা গোটেই মিক্স কৰি লোৱা চব্জিৰ মই এই জোলখিনি ইয়াতে দি দিম। দিয়াৰ পিছত ভালদৰে মই অকণমান উতলাই দিম। অকণমান ডাঠ হোৱালৈকে মই আপোনাৰ কাৰীখিনি উতলাই থাকিম। আৰু তাৰপিছত উতলাৰ পিছত মই তাতে অলপ ফ্ৰাই কৰি লোৱা কণীকেইটা দি দিম। দি পেলানি আৰু অকণমান উতলাই দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত অলপ জালুক দিব পাৰে, জালুক দিলেও খাই ভাল লাগে, কিন্তু মই আজি জালুক দিয়া নাই, মই জলকীয়াই ব্যৱহাৰ কৰিলোঁ। আৰু এইদৰে বনাই কেতিয়াবা দিওঁ। আৰু এইটো মই হেল্ডি বুলি ভাবোঁ, কাৰণ কাৰী বনালে অকল আলুৱেই ব্যৱহাৰ কৰা হয়। এইদৰে বনাই খাই চাবচোন।